নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈছিলোঁ পুৰীলৈ, আৰু এখন হ'ল পুৰীৰ চি ভিউ ৰেচিডেঞ্চ, য'ত আমি আছিলোঁ। আমি গল্ডেন বিচৰ যিটো লাইট হাউচ আছে, লাইট হাউচৰ ওচৰতে আমি আছিলোঁ এখন হোটেলত, আৰু আমাৰ পৰা সাগৰলৈ প্ৰায় 50 মিটাৰ দূৰ, 50 মিটাৰ দূৰতে সাগৰখন, ৰাস্তাটো ক্ৰছ কৰিলে সাগৰখন। গতিকে আমি যিহেতু আগদিনা আমি আহিছিলোঁ, আগদিনা ৰাতি আমি তাত পাইছিলোঁগৈ। তাৰপিছত পিছদিনা ৰাতিপুৱাই ল'ৰা ছোৱালীও সকলোৱে ক'লে যে আমি সাগৰৰ পৰা আহোঁগৈ। এই সাগৰখন অকণমান চোৱাৰ পাছতে আমি মন্দিৰলৈ বুলি ওলাই গ'লোঁ। আমি এনেকৈ এখন ইলেক্ট্ৰিক বাহনত জগন্নাথ মন্দিৰলৈ বুলি আমি যাত্ৰা কৰিলোঁ। বহুত দূৰ নহয়, 150 টকা 200 টকা লয় মন্দিৰলৈ। আমি মন্দিৰ পালোঁগৈ, আৰু এয়া বাহিৰৰ পৰা লোৱা দৃশ্য, এয়া মন্দিৰৰ কাষৰ দৃশ্য। মোবাইল বা তেনেকুৱা যিবিলাক সামগ্ৰী, ভিডিঅ' ৰেকৰ্ডিং বা ফটো তোলা সামগ্ৰীবিলাক, ডিভাইচবিলাক আমি বাহিৰত থ'ব লগা হয়েই মন্দিৰলৈ গ'লে। আৰু এয়া হ'ল বাহিৰৰ পৰা লোৱাহে ভিডিঅ'। আমি মন্দিৰ দৰ্শন কৰিলোঁ ৰাতিপুৱা সময়টোত আমি মন্দিৰ দৰ্শন কৰিব পাৰিলোঁ, কিন্তু যথেষ্ট ভিৰ আছিল, আৰু ইমান বেছি ডাঙৰকৈ বৰষুণ দিছিল যে বৰষুণত আমি গোটেই তিতি গ'লোঁ। আমি প্ৰত্যেকজনেই তিতিলোঁ, আমাৰ ল'ৰা ছোৱালীও তিতিলে। তথাপিতো ইমান ভাল লাগিল মন্দিৰ, আমি ভিৰৰ মাজতো দৰ্শন কৰি ওলাই আহিলোঁ। এয়া হ'ল আবেলিৰ ভিডিঅ'। এয়া আমি আকৌ পুনৰ আমি দুজন মন্দিৰলৈ আহিছিলোঁ। আমি পৰিক্ৰমা কৰিবলৈ, এনেকৈ ঘূৰি মন্দিৰভাগ আমি পৰিক্ৰমা কৰিছিলোঁ, চাৰিওটা দিশ। 4খন দুৱাৰ আছে তাতে। জগন্নাথ মন্দিৰৰ চাৰিওটা দিশত 4খন দুৱাৰ আছে: সিংহদ্বাৰ, বাঘ্যদ্বাৰ, অশ্বদ্বাৰ আৰু হস্তিদ্বাৰ। আমি সন্মুখেদি প্ৰতিখন দুৱাৰৰ সন্মুখেদি আমি পৰিক্ৰমা কৰিলোঁ, ভাল লাগিল। আৰু ইয়াত এটা কথা দেখিলোঁ যে এই মন্দিৰৰ যিখন ধ্বজ, সেইখন বতাহৰ বিপৰীত দিশে উৰি থকা আমাৰ যেন অনুভৱ হ'ল। আপোনালোকে গ'লে নিজেই চাবচোন। এইকেইখন হ'ল ৰথ, যি জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰভু শ্ৰী জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ এই তিনিওগৰাকী ইয়াতে উঠাই তেওঁলোকে ৰথযাত্ৰা কৰে। ৰথযাত্ৰা কৰাৰ পাছতে আমি যেতিয়া মন্দিৰ খুলিছিলে, দুৱাৰ খুলিছিলে, সেইদিনাই আমি পালোঁ, দৰ্শন কৰিবলৈ সুবিধা পালোঁ। সেইকাৰণে মন্দিৰৰ পাণ্ডাজনে কোৱা মতে বহুত বেছি ভিৰ আছিল। এনেও ভিৰ থাকেই, তথাপিতো আমি অলপমান বেছিয়ে ভিৰ পাইছিলোঁ। আপোনালোকে যাব, মন্দিৰ দৰ্শন কৰিব, পুৰীৰ বহুত ভাল লাগিব। আমাৰ হাতত কিছু সময় আছিল, আৰু সেইকাৰণে আমি হোটেলৰ পৰা অলপমান দূৰ, প্ৰায় 2 কিলোমিটাৰ দূৰত এটা মন্দিৰ আছিল। মন্দিৰটোৰ নাম ওমকাৰেশ্বৰ মন্দিৰ। সেই মন্দিৰলৈ আমি গ'লোঁ, ভাল লাগিল। মন্দিৰত বিভিন্ন মূৰ্তি, বিষ্ণু শ্ৰীকৃষ্ণৰ মূৰ্তি আৰু লক্ষ্মী, এনেকৈ বিভিন্ন মূৰ্তি আছে। আমি ঘূৰিলোঁ, ভাল লাগিল। তাতে এটা বস্তু মোৰ অকণমান মনটো বেয়া লগাৰ কথা হ'ল, তাতে কিছুমান পক্ষী, মানে চৰাই কিছুমান তাতে বন্দী কৰি থোৱা হৈছে। তাতে কুলি চৰাইও দেখিলোঁ মই, তাতে বন্দী কৰি থৈছে।
কিয় বা বন্দী কৰি থৈছে মই সেইটো নাজানিলোঁ, জানিবলৈ মই চেষ্টাও নকৰিলোঁ। কিন্তু তেনেকৈ বন্দী কৰাৰ কথাটো কিবা কাৰণ আছিলে, মই নাজানো। আপোনালোকে যদি জানে কমেণ্টত জনাব। পক্ষী ইয়াতে বন্দী কৰি ৰখা কথাটো কিবা থাকিবও পাৰে, মই নাজানিম। বাকী মন্দিৰভাগ যথেষ্ট ভাল লাগিল, ফুৰি ভাল লাগিল। আপোনালোকে আহিব, যেতিয়া ফুৰি আহিব এই মন্দিৰভাগ আপোনালোকে দৰ্শন কৰিবলৈ আহিব। ইতিমধ্যে আবেলি হৈছিলে আৰু ল'ৰা ছোৱালী অলপমান সাগৰত খেলিলে। তাৰপিছত আমি উভতি গ'লোঁ হোটেললৈ। সেয়া আমাৰ সৌভাগ্য আছিল যে যিজন পাণ্ডা লগ পাইছিলোঁ জগন্নাথ মন্দিৰত, তেখেতে আমালৈ মহাপ্ৰসাদ লৈ আহিলে জগন্নাথ মন্দিৰৰ, আৰু আমি হোটেলতে পকাতে বহি কলৰ পাতত সেই মহাপ্ৰসাদ আমি খালোঁ। আৰু নহৰু পিঁয়াজ তেলবিহীন সেই মহাপ্ৰসাদ খুব সঁচাকৈ আচলতে ভাল আছিল। আৰু শেষ কৰিব নোৱাৰি আমি হোটেলৰ কৰ্মচাৰীক ক'লোঁ যে নষ্ট নকৰিব, আপোনালোকেও খাওক। তেওঁলোকেও খালে। আপোনালোকে আহিলে অন্ততঃ এই মন্দিৰৰ মহাপ্ৰসাদ আপোনালোকে চেষ্টা কৰিব যাতে আনি পেলাই আপোনালোকে খাব পাৰে। পিছদিনা ৰাতিপুৱা আমি এখন গাড়ী লৈ সূৰ্য মন্দিৰ চাবলৈ গ'লোঁ, অৰ্থাৎ ছান টেম্পুল চাবলৈ গ'লোঁ। আৰু ৰাস্তাত এইবিলাক গছবিলাক দেখিছে যে এইবিলাক হ'ল কাজু বাদামৰ গছ। তাতে কাজু অলপ সস্তাত পায়, তাত খেতি হয়। আমি কাজুৰ খেতিৰ কাষে কাষে গৈ আছোঁ আমি ছান টেম্পুললৈ। কোণাৰ্ক ছান টেম্পুললৈ গৈ থকাৰ পথত আমি এখন বীচ পালোঁ। সেই বীচখনৰ নাম চন্দ্ৰভাগা বীচ। ভাবিলোঁ কিছু ফটো উঠাওঁ, ফটো তোলোঁ, ভিডিঅ' লওঁ, এনেকৈ বুলি নামিলোঁ। আপোনালোকেও আহিলে নামিব, যথেষ্ট চাফা বীচ এখন। আৰু কিছু ল'ৰা ছোৱালীও ফটো ভিডিঅ' ল'লোঁ। আৰু এয়া কোণাৰ্ক মন্দিৰৰ এণ্ট্ৰেঞ্চ, যথেষ্ট দীঘল এণ্ট্ৰেঞ্চ। কিছু দূৰ যাব লাগে, দূৰত আপোনালোকে চাগে দেখিছে সেয়া মন্দিৰ। আৰু মন্দিৰৰ ওচৰতে এটা গেলেৰী আছিল। এই গেলেৰীৰ যিটো পাৰ্ট, সেইটো পাৰ্ট এনেকুৱা বিভিন্ন তাত পুৰণা যিবিলাক মূৰ্তি বা অন্যান্য সামগ্ৰী তাত থৈ দিয়া হৈছে। আৰু এইকেইটা ডাঙৰ ডাঙৰ মূৰ্তি, তিনিটা একেধৰণৰ মূৰ্তি। এটা কাহিনী আছে, এই কাহিনীটো মই নকওঁ, আপোনালোকে গ'লে নিজেই তাতে থিয়েটাৰত বহি চাব পাৰিব। এটা খুব ভাল কাহিনী আছে। আৰু আপোনালোকে জানে যে সময় গণনা কৰিবৰ কাৰণে সূৰ্যৰ যিটো মন্দিৰ বা ছান টেম্পুলটো বনোৱা হৈছিল। বাকী মন্দিৰৰ কথা ক'বলৈ গ'লে মন্দিৰটো কিছু ভগ্নপ্ৰায় অৱস্থাত আছে। এই মন্দিৰটো বহুত হাবি জংঘলেৰে ভৰি আছিল যেতিয়া ব্ৰিটিছ আহিছিল। ব্ৰিটিছ ভাৰত অহাৰ সময়ত সেইটো হাবিৰে আৱৰি আছিলে। আৰু হাবি কাটি তেওঁলোকে খুব সম্ভৱ তাতে কিছু মূল্যৱান সামগ্ৰী আছিল যদিও তেওঁলোকে সেইটো ধাৰণা কৰিছিল লৈ গৈছে। আৰু মন্দিৰটো তেওঁলোকে বালিৰে ভৰাই পেলাইছিলে। বালি তেওঁলোকে তাতে ভৰাই দিছিলে। বালি ভৰোৱাৰ পাছত তেওঁলোকে বন্ধ কৰি দিছিলে ভিতৰত বালি ভৰাই। আৰু এতিয়া প্ৰায় এনেকুৱাই ভগ্নপ্ৰায় অৱস্থাত দেখা যায়। আপোনালোকে আহিলে চাব আৰু থিয়েটাৰত ইয়াৰ কাহিনীখিনি আপোনালোকে চাব। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।